আপোনাৰ কি আছে? মোৰ দাদা হয় মোৰ মতে ডাঙৰ। কেতিয়া ইয়াৰ ঘৰখনৰ পৰা ওলাই গৈছিল? এই 1990তে গৈছিল। তাৰপিছত কিবা যোগাযোগ হৈছিল না? 90তে এই নৱ শৰ্মা মৰিছিল। 1999 মানে হ'ব না 92তে সিমান নৱ শৰ্মা এতিয়া আহিছিল। আগতে সিও আহিছিল। আহাটো গম পাওঁ, আমি দেখছোঁ তাক দেখাৰ লগে লগে 4খন আৰ্মি গাড়ী আহিলা। আমি তাৰ পাছে পাছে খেদলাক না, খেদাৰ পিছত সি ক'ৰবাত কাপোৰ হ'লে পাৰ হ'ল। নৱ শৰ্মাই বেলেগত মৰিল, সেই বেজাৰ কোনো যোগাযোগ নাই ইয়াৰ। নহয় মাথন এই ভূটানত যি যুদ্ধ হৈছিল তেতিয়া জগত দাস আহিছিল পাৰ হৈ। আহোঁতে জগত দাসে আহি খবৰ দিছিল আমাক, মই কথা চাপিছোঁ খবৰ ল'ব গৈছিল। যাওঁতে কৈছে কি নৰাইনে সেই বৰডালত মৰছি, আমি পাৰ হৈ আহিছোঁ সেনেকৈ কৈছিল। সেই বেজাৰ প্ৰশাসন আহিলে মই কওঁ যে মৰছি দেখোন ছাৰ আপোনালোকেও বিচাৰি আহে, সেনেকৈ কওঁ নহয় মৰা নাই বাইদেউ আছে সেনেকৈ কয়। থাকি মানে সেনেকৈ থাকেই, আহিল 15 আগষ্টত আহে, 26 জানুৱাৰী আগৰ দিনা আহে। আমি মানে যাবাৰো ভাদৰৰ 13 তাৰিখে আহি ৰাতি আমাক পুৱা মাতি গৈছিল, আপুনি আউটপোষ্টত যাব সেনেকৈ কৈছে। আমি দুটাই ভাগিনটো আৰু মই আউটপোষ্টত গৈছোঁ, যাই আমাক সুধি মেলি চহী পত্ৰ ৰাখি গুচি আহিলোঁ। তাৰপিছত থাকি 13 তাৰিখ থাকি 14 তাৰিখে আৰু প্ৰশাসনৰ মানুহ আহিলা, আহি পাঠশালালৈকে নিলাক। পাঠশালালৈকে পৰা টিহু নিলাক, নলবাৰী নিলাক। নলবাৰীত ৰাতি 12টালৈকে ৰাখি টিহু থানালৈকে নিলাক। টিহু থানাৰ পৰা 1 বজাত আহি আমাৰ ঘৰত থৈ গৈছে ৰাতি। এতিয়া আহি থাকে মাজে মাজে 5 বছৰৰ মূৰে মূৰে কিবা এখন নটিচ মাৰিব আহে। সেইখিনিয়ে কথা। একপি মোক দি যায়, একপি তাহোন লৈ যায়, আমাৰ দুটাৰে ফটো লৈ যায়। আজিৰ খবৰটো আপোনালোকে টিভিত আজিকালি যোগাযোগ পাইছোঁ, বেলেগ পোৱা নাই একো। কিবা এতিয়া আহিছিল নে? অহা নাই প্ৰশাসন অহাই নাই বৰ্তমানলৈকে। নাম কি আছিলে? কমলা কলিতা। তেখেতৰ নাম কি আছিল? নৰেন কলিতা আছে। তেখেতে শিক্ষক আছিল নেকি? শিক্ষক নাই, ডিগ্ৰী কমপ্লিট কৰি গৈছে। শিক্ষক নহয়, টিউশ্যন কৰা আছিল। টিউশ্যন কৰিছিল। আপোনালোকক খবৰ লোৱা আছিল নেকি মাজে? নাই নাই, একো খবৰ লৈ নাই, যোগাযোগ নাই। সেই কেতিয়াবা যোগাযোগ নাই একো। যেতিয়াবা প্ৰশাসনে বেছিকৈ বিচৰা হ'ল কেতিয়াবা যোগাযোগ নাই একো আমাৰ লগত। আমি দুটাই ভাই, সি আৰু মই চব কথাত সি ডাঙৰ। মই বইনী হ'লোঁ 5টা আৰু ভাই হ'লোঁ সি একলা আৰু মই ডাঙৰ চবচে। কেতিয়া তেওঁ গৈছিলে এই ঘৰ? 89ত গৈছে আলফা। তেখেতে বহুজনক ইয়াৰে শিকাইছিল। ইয়াতে চব বেছিভাগ ছাত্ৰই তাৰে জনতা হাইস্কুলত যেতিয়া থাকে আগ্ৰহ মানে সাংঘাতিক ব্ৰেইনী ল'ৰা আছে। ব্ৰেইনী ল'ৰা, বিৰাট ব্ৰেইনী। কিমান চনত ইয়াৰ পৰা ঘৰৰ পৰা গুচি গৈছিল? ঘৰৰ পৰা গৈছে সি 89ত গৈছে ঘৰৰ পৰাই। প্ৰশাসনৰ পৰা কিবা যোগাযোগ কৰিছিল? প্ৰশাসনৰ পৰা যোগাযোগ কৰি আছে, তামো জানে আৰু কি আছে। আৰু ঘৰক আহি আমাক সোধে, ঘৰ দুৱাৰ দেখা পালে গুচি যায়। প্ৰশাসনে কি কৰিব, এইনো আলফাৰ आर्मी ऐसी उल्फा का घर इतना बड़ा आदमी का लीडर है, उसका घर ऐसा है, क्या करेगा भाई? मैं कहूँ কি ক'ম আৰু কি কৰিম ভাই, এচাই ঘৰ। সংগঠনৰ প্ৰতি কেতিয়া আকৰ্ষিত হৈছিল তেওঁ? আকৰ্ষিত হৈছে 89ৰ পৰাই। কেনেধৰণে মানে চলিছিল? আগতে 89ৰ পৰা তেতিয়া এখন তেওঁ আছিল, আমাৰ এই গাঁৱৰ মানুহখিনিও লগ লাগি আছিল। চলিকটা তাৰ লগৰ থকা চলিকটা আছে, আজি থাকি মানে এখন ফাৰ্ম খুলিছিল তেওঁ, ছাগলী ফাৰ্ম। কৰি ধৰক তাৰ লিডাৰ আছিল তেতিয়া আমি জানাত চন্দন শৰ্মা পাঠশালা। সিহঁতো মৰছে বুলি শুনিছোঁ, ঠিক আছে। তাৰপিছত তাতে 89 সেই ছাগলী ফাৰ্মে তাহাৰ যোগাযোগৰ কৰা। মই আৰু আমাৰ তাতে আহে, মই ভাবোঁ কি কাৰণে মই আৰু কিবা বহী কিতাপ লৈ আহে, ভাবোঁ কি টিউশ্যন কৰিব আহিছে নেকি, আৰু কাৰোবাৰ পৰা 5 পইচা এটা নলয়। এই মোৰ বিৰাট অভাৱী মানুহ আছিলোঁ আমি, তেতিয়াও অভাৱী এতিয়াও অভাৱী। তৃতীয় সি তথা এতিয়াও সি 5 পইচা এটা নলয় কাৰো। যাই পঢ়িছিল বজালী হাই কলেজত।